हेलो स्टूडेंट्स आज हमारा लेक्चर 3 हम तो आम अलरेडी दुटा लेक्चर करिलो है और 3.2 एक्सारसाइज आम सल्व करिलो एतिया आमी 3.3 फाले जाई आछो ठीक है तो 3.3 जी तुम्हार एक्सारसाइज आछे तारे तुम्हार फार्स्ट जो टपिक है সেই টপিকটো হৈছে ট্রান্সপোজ অফ এ ম্যাট্রিক্স এটা মৌলিক অক্ষর পক্ষান্তর বা পক্ষান্তরিত মৌলিক অক্ষ অসমীয়াত কোৱা হয় পক্ষান্তরিত মৌলিক অক্ষ ঠিক আছে ইংৰাজীত কয় ট্রান্সপোজ অফ এ ম্যাট্রিক্স বুজি লোৱা এইখিনি মানে কি তো ইয়াতে কি কৈছে দ্য ম্যাট্রিক্স obtained from a given matrix capital A by changing its rows into columns or columns into rows is called transpose of a matrix তার মানে এটা তোমার কই আছে কি যে তোমার ধরা এ এটা ম্যাট্রিক্স আছে এ এটা ম্যাট্রিক্স ধৰি লোৱা যে আছে এ বি সি আৰু এটা আছে এক্স ওয়াই জেড এটা এটা ম্যাট্রিক্স আছে ইয়াৰ অৰ্ডাৰ কবা কি 2/3 অৰ্ডাৰ এতিয়া এই ম্যাট্রিক্সক যদি আমি এই যেটো रो আছে ফার্স্ট रो এই ফার্স্ট ৰোটো যদি আমি এইদৰে লিখো কলম হিচাপত একেদৰে সেকেন্ড ৰোক যদি আমি লিখো কলম হিচাপত যদি লিখো তেতিয়া এই ম্যাট্রিক্স যেটো পাই আছো হ্যাঁ এই যেটো ম্যাট্রিক্স আমি ফর্ম কৰিলো এই ম্যাট্রিক্সক কোৱা হয় ট্রান্সপোজ অফ এ and is denoted by a ট্রান্সপোজক আমি ডিনোট কৰো a পাৱাৰত লিখো t ঠিক আছে নাইবা তোমাৰ এটো লিখা হয় কেতিয়াবা a ড্যাশ এই হিচাপত লিখা হয় এটো ডিনোট কৰে নোটেশন এটো হ্যাঁ a ড্যাশ বা a t তার মানে এটো বুঝায় ট্রান্সপোজ অফ এ ম্যাট্রিক্স তো চাবা যদি তোমার এটা ম্যাট্রিক্স দিয়া থাকে যে a i j অফ অর্ডার m বাই n ঠিক আছে ধৰি লোৱা যে a ক্যাপিটাল a এটা যিকোনো এটা ম্যাট্রিক্স যিকোনো এটা মৌলিক অক্ষ এতিয়া যদি তুমি a ট্রান্সপোজ কৰা ঠিক আছে এ ট্রান্সপোজ কৰিলে তোমাৰ কি হ'ব এই যেটো তোমাৰ জে আছে হেতু তোমাৰ হ'ব আই আৰু যেটো আই আছে হেতু হ'ব তোমাৰ জে তাৰ মানে এটো ইন্টারচেঞ্জ হৈ যাব আৰু ইয়াতে তোমাৰ অৰ্ডাৰটো চেঞ্জ হৈ যাব এম বাই এন অৰ্ডাৰ বুঝিলা তাৰ মানে তোমাৰ ইয়াতে কি কলো যে সাপোজ এ ইজ ইকুয়াল টু a11 a12 a13 ইয়াতে ধৰি লোৱা a21 a22 a23 মই সাপোজ 2/3 ম্যাট্রিক্স লৈছো এটা তুমি যাবা যদি এ ট্রান্সপোজ করো তেতিয়া কি হ'ব তেতিয়া হ'ব a11 এটা তোমাৰ হ'ব a21 হয় না নাই ফার্স্ট কলম টু ফার্স্ট रो হৈ যাব এটা তোমাৰ হ'ব a12 এটা তোমাৰ হ'ব a22 আৰু এটা হ'ব a13 a23 তো ইয়াতে তোমাৰ ম্যাট্রিক্সৰ অৰ্ডাৰ হৈ আছে 3/2 তো যেতিয়া তুমি ট্রান্সপোজ কৰিবা তেতিয়া কি হয় অৰ্ডাৰটো চেঞ্জ হৈ যায় 2/3 অৰ্ডাৰ থাকিলে হেতু হৈ যাব 3/2 অৰ্ডাৰ 3/2 আৰু তুমি পজিশন বিলাক চোৱা যে a11 পজিশনটো ক'ত সোমাই আছে ইয়াতে আহি আছে না এতে তোমাৰ এই ম্যাট্রিক্সটো তুমি কি লিখিবা aij হয় না এটা তোমাৰ কইবা কি 2/3 ম্যাট্রিক্স আৰু ইয়াতে তুমি কি কবা যে aji ক'ব লাগিব হা আৰু ইয়াতে তোমাৰ হ'ব 3/2 তাৰমানে j হ'ব 3 j ৰ মান j যেটো ভ্যালু হেতু 3 লৈকে তাৰমানে j ৰ যেটো ভ্যালু হ'ব সেই j ৰ ভ্যালুটো হ'ব 1 ৰ পৰা 3 লৈকে আৰু যেটো তোমাৰ i ৰ ভ্যালু হ'ব i ৰ ভ্যালুটো হ'ব এটা তুমি চোৱা i টো সেকেন্ডত আছে না তাৰমানে 2 1 ৰ পৰা 2 লৈকে তুমি চেক কৰি চোৱা এটা তুমি চেক কৰি চোৱা এই ডেছত তো এইদৰে তোমাৰ চেঞ্জ হয় aij কি হয় aji হৈ যায় হ্যাঁ ট্রান্সপোজ কৰিলে তোমাৰ aij বিলাক aji হৈ যাব হ'ব তো এইদৰে কোৱা হয় তো ট্রান্সপোজ অফ এ ম্যাট্রিক্স হল নেক্সট চাবা নেক্সট কৈ আছে প্ৰপাৰ্টিজ অফ ট্রান্সপোজ অফ দ্য ম্যাট্রিসেস তো এতিয়া আমাৰ কিছু ধৰ্ম আছে ম্যাট্রিক্সৰ কাৰণে তুমি চাবা এটা ম্যাট্রিক্স যদি লও এটা ম্যাট্রিক্স যে a i j অফ অৰ্ডাৰ ধৰি লোৱা m বাই n লৈছো হা এটা তোমাক যদি ইয়াতে ট্রান্সপোজ কৰো তেতিয়া তোমাৰ এটো এনেকুৱা হ'ব না a j i হৈ যাব আৰু ইয়াতে তোমাৰ n বাই m হ'ব তুমি যদি এক আকৌ ট্রান্সপোজ কৰা ঠিক আছে আৰু একবাৰ ট্রান্সপোজ কৰা তেতিয়া তোমাৰ কি হ'ব এটো তোমাৰ আকৌ চেঞ্জ হ'ব তো ইয়াতে পাবা a i j আৰু অৰ্ডাৰও চেঞ্জ হৈ যাব তো m বাই n তাৰ মানে এটো তোমাৰ কি হল a হৈ গল তো ইকুয়াল টু a আহি যাব তো দুইবাৰ ট্রান্সপোজ কৰিলে a হয় ঠিক আছে এইদৰে তোমাৰ এটো প্ৰপাৰ্টি বুজাইছে প্ৰপাৰ্টি হিচাপত যে এ এটা ম্যাট্রিক্সত যদি ডাবল ট্রান্সপোজ কৰা দুইবাৰ যদি ট্রান্সপোজ কৰা তেতিয়া কি হ'ব হেতু আগৰ ম্যাট্রিক্সটোই আহি যাব
তুমি এক্সাম্পলত চাব পাৰা যে এ আছে সাপোজ 1 2 3 4 সাপোজ এইটো আছে এ ট্ৰান্সপোজ কৰি দিলে তুমি কি পাবা 1 এতে পাবা 3 আৰু এতে পাবা 2 এতে পাবা 4 আকৌ যদি ট্ৰান্সপোজ কৰি দিয়া এটা তোমাৰ আকৌ ট্ৰান্সপোজ কৰি দিলে 1 2 3 4 তোমাৰ কি হল এ হৈ গল না ঠিক আছে নেক্সট ওয়ান নাম্বার 2 কি কৈ আছে নাম্বার 2 কৈ আছে যে কে এ যদি ট্রান্সপোজ করা হয় তেতিয়া কে কনস্ট্যান্ট টার্মটো আগত আহি যায় হয়না বাহিৰত আহি যায় তাৰমানে তুমি চাবা যে কেপিটেল এ ধৰি লোৱা এ আই জে অফ অৰ্ডাৰ এম বাই এন এটা তুমি যদি কে মাল্টিপ্লাই কৰা এৰ লগত তেতিয়া তোমাৰ কি হ'ব প্ৰত্যেকটোতে মাল্টিপ্লাই হ'ব না নাই প্ৰত্যেকটোতে এ কে টো মাল্টিপ্লাই হৈ যাব হয় এতিয়া তোমাৰ যদি ইয়াতে কে এ যদি ট্রান্সপোজ কৰি দিলে তোমাৰ এইটো এনেকুৱা হ'ব না কে এ জে আই হৈ যাব হয় না আৰু অৰ্ডাৰটো কি হ'ব এন বাই এম তো কে তো বাহিৰত ল'ব পাৰোঁ কাৰণ কমন আহি যাব কমন আহি গ'লে এ জে আই এটা হ'ব এম বাই এন ডেট মিনছ কে এইটো তোমাৰ বুজাব এ ট্রান্সপোজ তো এইটো বুজায় তো সেকেন্ড প্ৰপাৰ্টি যিটো দিয়া হৈছে এই সেকেন্ড প্ৰপাৰ্টিয়ে বুজাইছে কে যদি কনস্ট্যান্ট টাৰ্ম থাকে ট্রান্সপোজ কৰিলে সেইটো তোমাৰ কে টো বাহিৰত লিখিব পাৰোঁ হয় না কে আৰু এ ডেছ হ'ব এতিয়া নাম্বাৰ 3 চাবা নাম্বাৰ 3 টো হৈ আছে এ প্লাছ বি হোল ট্রান্সপোজ কৰিলে তুমি এইদৰে ব্ৰেক কৰি দিব পাৰিবা এ ট্রান্সপোজ প্লাছ বি ট্রান্সপোজ এটা তোমাৰ মলকে মাইনাসো দি দিবা মাইনাসো দি দিবা এটা মাইনাসো দি দিবা তাৰমানে যদি তোমাৰ এ মাইনাস বি হোল ট্রান্সপোজ থাকে তেতিয়া তোমাৰ কি হ'ব এ ট্রান্সপোজ মাইনাস বি ট্রান্সপোজ ঠিক আছে প্লাস থাকলেও হয় মাইনাস থাকলেও হয় এটা নাম্বার 4 টো তুমি চাবা এইটো বহুত ইম্পৰ্টেণ্ট হয় বহুত জায়গাত ইউজ হ'ব এইটো তোমাক যদি এ বি হোল ট্রান্সপোজ যদি কৰি চোৱা হয় না তেতিয়া তুমি চাবা বি ট্রান্সপোজ আৰু এ ট্রান্সপোজৰ ইকুয়াল আহি যায় এটা তোমাৰ এ ট্রান্সপোজ বি ট্রান্সপোজ নহয় কিন্তু হা এইটোৰ ইকুয়াল হয় বি ট্রান্সপোজ উল্টা হৈ আহে হা বি ট্রান্সপোজ এ ট্রান্সপোজ যদি তোমাক থাকে এ বি সি যদি থাকে তেতিয়া তোমাৰ লিখিব লাগিব সি ট্রান্সপোজ বি ট্রান্সপোজ এ ট্রান্সপোজ এইদৰে আহি যাব উল্টাকৈ আহি দিব গ'লে হা হ'ব নেক্সট চাবা প্ৰপাৰ্টিজ কেইটা মনত ৰাখিলে হ'ল হা প্ৰুফ নাহে এইবিলাক প্ৰুফ তোমালোকে এনে কৰি চাব পাৰা নেক্সট চাবা কুৱেশ্যন এটা এক্সাম্পল কোৱা হৈছে ইয়াতে তোমাৰ এ আৰু বি টো দিয়া হৈছে কুৱেশ্যন কৈ আছে ভেৰিফাই ডেট ভেৰিফাই কৰিব লাগে তো ভেৰিফাই তোমাৰ এ এক নম্বৰটো চাবা এ ট্রান্সপোজ যদি উলিয়াই লওঁ আমাৰ কি হ'ব 3 এটা হ'ব 2 আৰু তোমাৰ এইটো হ'ব 2 1 2 তাৰমানে আমি কি কৰিলোঁ ইয়াতে ৰোবিলাক কলম বনাই দিলোঁ না এইটো তোমাৰ ফাৰ্ষ্ট ৰ' আছে এই ফাৰ্ষ্ট ৰ'ক আমি কলম বনাইছোঁ ফাৰ্ষ্ট কলম আৰু এইটো আছে সেকেন্ড ৰ' ইয়াক বনাইছোঁ সেকেন্ড কলম হ'ল এটা তোমাক যদি ইয়াতে আকৌ ট্রান্সপোজ কৰি চোৱা কি আহিব চোৱাচোন 3 3 2 এটা তোমাৰ আহিব 2 1 2 তো এইটো কি হ'ল এইটো হৈ গ'ল তোমাৰ প্ৰুফ হৈ গ'ল না ভেৰিফাই হৈ গ'ল নাম্বাৰ 2 চাবা নাম্বাৰ 2 কৈ আছে লেফট সাইডত কি আছে a প্লাস b প্ৰথমতে আমি a প্লাস b কৰি চাও কি আহে a প্লাস b কৰি চালে কি আছে চোৱা ডাইৰেক্ট কৰি দিও 3 আৰু 4 আছে তেতিয়া হ'ব 7 তাৰপিছত 1 2 টাৰ্ম চোৱা 3 আছে আৰু এতে 2 আছে তাৰমানে হ'ব এইটো 5 2 প্লাস 0 2 2 প্লাস 1 3 1 প্লাস 2 3 2 প্লাস 4 6 a প্লাস b পেলা এতিয়া তুমি কৰিবা কি a প্লাস b হোল ট্রান্সপোজ এটা আমাৰ লেফট হ্যান্ড সাইড হয় না লেফট হ্যান্ড সাইড তো এটা তোমাৰ ট্রান্সপোজ কৰিলে পাবা 7 5 2 আৰু এটা হ'ব 3 3 6 আমাৰ লেফট হ্যান্ড সাইডটো আহি গ'ল এটা আমি ৰাইট হ্যান্ড সাইডটো উলিয়াম তো ৰাইট হ্যান্ড সাইডটো হৈ আছে a ট্রান্সপোজ প্লাস b ট্রান্সপোজ a ট্রান্সপোজ বহাই দিবা a ট্রান্সপোজ আছে 3 2 3 1 আৰু 2 2 তাৰ লগত আমি বহাম বি ট্রান্সপোজ চোৱা বি ট্রান্সপোজ কি হয় ফার্স্ট रो আছে বি চোৱা 420 তো তেতিয়া হ'ব ইয়াতে 420 আৰু সেকেন্ড रो আছে 124 এড কৰা এড কৰিলে মিলি যাব চোৱা এড কৰিলে হৈ আছে 3 + 4 7 2 + 1 3 3 + 2 5 1 + 2 3 2 6 মিলিছে না লেফট হ্যান্ড সাইড রাইট হ্যান্ড সাইড চোৱা মিলি গ'ল তো আমি ইয়াতে ক'ব পাৰোঁ কি a প্লাস b হোল ট্রান্সপোজ কৰিলে a ট্রান্সপোজ প্লাস b ট্রান্সপোজ আহি যায় হল একেদৰে নাম্বাৰ 3 কৰিব পাৰিবা নাম্বাৰ 3 কৈ আছে কি k b হোল ট্রান্সপোজ ইকুয়াল টু k ইনটু b ট্রান্সপোজ কৰি চাবা লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড সেপাৰেট উলিয়াই চাবা চাবা ইকুয়াল আহি যায় হ'ব কৈ চাবা এইটো নেক্সট কোৱা কি কৈছে সিমেট্ৰিক এণ্ড স্কিউ সিমেট্ৰিক মেট্ৰাইসেছ
সিমেট্ৰিক আৰু স্কিউ সিমেট্ৰিক মেট্ৰিক্স কাক কয় বুজি লোৱা সমমিত সিমেট্ৰিক মানে সমমিত আৰু স্কিউ সিমেট্ৰিক মানে বিষম সমমিত মৌল কক্ষ হা মনত ৰাখিবা সমমিত আৰু বিষম সমমিত মৌল কক্ষ তো প্ৰথমটো কৈছে এ স্কোয়ার ম্যাট্রিক্স চাবা কি কৈ আছে স্কোয়ার হ'ব লাগিব এ স্কোয়ার ম্যাট্রিক্স এ ইজ সেড টু বি সিমেট্রিক ইফ এ ট্রান্সপোজ ইজ ইকুয়াল টু এ তুমি চোৱা এ এটা ম্যাট্রিক্স লওঁ এ এটা ম্যাট্রিক্স 1 2 2 5 এটাৰ ম্যাট্রিক্স লৈছো এতিয়া মই এ ট্রান্সপোজ কৰিলো এ ট্রান্সপোজ কৰিলে হয় 1 2 আৰু এটো হয় তোমাৰ 2 5 ট্রান্সপোজ কৰিলে মানে ৰো বিলাক কলম বনাই দিলো হয়না ইন্টারচেঞ্জ কৰি দিলো এতিয়া তুমি লক্ষ্য কৰি চোৱা এ ট্রান্সপোজে কৰিলো আৰু এ যে দিয়া আছিল চোৱা দুটা সেম হৈ আছে না কোনো চেঞ্জে হোৱা নাই তাৰমানে এ হৈ গ'ল তো এ ট্রান্সপোজ আমি কৰিলো কোনো চেঞ্জ নহল তাৰমানে কি বুজি পালা যে এ ম্যাট্ৰিক্স যেটো আছে এটো সিমেট্ৰিক হৈ আছে সিমেট্ৰিক মানে বুজি পোৱা না তাৰমানে এটো ডায়াগোনাল যেটো আছে ডায়াগোনাল এটো তোমাৰ হয় ডায়াগোনাল এখিনি কোৱা হয় প্ৰিন্সিপাল ডায়াগোনাল তো এই প্ৰিন্সিপাল ডায়াগোনাল হিচাপত তুমি চোৱা সিমেট্ৰিক হৈ আছে তোমাৰ এই ওপৰৰ পিনে চোৱা আৰু তলৰ পিনে চোৱা দুটা সেম হয় তো এটো হৈছে সিমেট্ৰিক সিমেট্ৰিক হ'ব লাগিলে এ ট্রান্সপোজ ইজ ইকুয়াল টু এ হ'ব লাগিব চাবা এ এটা ম্যাট্ৰিক্স লওঁ এ 1 1 ৰবা এ 1 1 ললে নহব ৰবা চাবা মই লৈছো যে এতে এ এতে লৈছো মই এক্স এতে লৈছো জেড এতে লৈছো ৱাই বি আৰু এতে লৈছো চি লক্ষ্য কৰিবা চাবা এতে হ'ব এক্স লৈছো মই এতে জেড লৈছো আৰু এতে ৱাই লৈছো এটা তুমি লক্ষ্য কৰিছো এই ম্যাট্ৰিক্সটো সিমেট্ৰিক হ'ব নাকি সিমেট্ৰিক মানে কি ক'ব লাগে যে এই যেটো ডায়াগোনাল আছে না এটো তোমাৰ এই ডায়াগোনাল যেটো আছে এই ডায়াগোনাল তুমি দুপিনে চোৱা এটো এক্স আছে আৰু ইয়াতে তুমি চোৱা এক্স আছে হয়না এটা তোমাৰ জেড আছে আৰু ইয়াতে তুমি চোৱা জেড আছে ইয়াতে ৱাই ইয়াতে ৱাই হয়না তাৰমানে কি ডায়াগোনাল হিচাপত তুমি চোৱা দুফালে সিমেট্ৰিক হৈ আছে সমমিত হৈ আছে গতিকে আমি ক'ব পাৰো এই ম্যাট্ৰিক্স যেটো দিয়া হৈ আছে এটো সিমেট্ৰিক ম্যাট্ৰিক্স হয় তো ইয়াৰ ডেফিনেশনটো এইদৰে দিয়া হৈছে যে তুমি যদি যেতিয়া এ ট্রান্সপোজ উলিয়াবা যদি এ আহি যায় এ ট্রান্সপোজ কৰাৰ পিছত যদি কোনো চেঞ্জ নহয় তেতিয়া তুমি ক'ব পাৰিবা এটো সিমেট্ৰিক ম্যাট্ৰিক্স সমমিত মৌল কক্ষ হ'ব তো ইয়াৰ ডেফিনেশনটো আমি এইদৰে দিব পাৰো যে এটা ম্যাট্ৰিক্স আছে এ মানে এ আই জে অফ অৰ্ডাৰ n বাই n দুটা একে দিছো কাৰণ সিমেট্ৰিক কি সিমেট্ৰিক বিলাক স্কোয়ার হয় এটো মানে ডেফিনেশন দিয়া আছে স্কোয়ার ম্যাট্ৰিক্স হ'বই লাগিব স্কোয়ার নহলে তো নহবই হয়না তুমি এনো চাব পাৰা ডায়াগোনাল নাথাকিব না তো ইয়াতে তোমাৰ এ যেটো ট্রান্সপোজ সরি ৰবা যদি তোমাৰ ইয়াতে ইফ এ আই জে আৰু যদি এ জে আই যদি ইকুয়াল হয় এ আই জে ইজ ইকুয়াল টু এ জে আই তেতিয়াই তুমি ক'ব পাৰিবা দেন তুমি ক'ব পাৰিবা এ ইজ এ সিমেট্ৰিক ম্যাট্ৰিক্স সমমিত মৌল কক্ষ বুলি ক'ব পাৰিবা মই এইটো কি লিখিলো চোৱা এ আই জে আৰু এ জে আই যদি সেম হয় যেনেকৈ তুমি চোৱা এই যেটো ওপৰৰ এক্সাম্পল লৈছো সেইটো চোৱা ইয়াতে তোমাৰ এক্স কি কয় এক্স মানে হৈছে এ 1 2 পজিশন না এ 1 2 পজিশন আৰু ইয়াৰে এক্স টো কি হৈছে এ 2 1 পজিশন হয় না নাই এ 1 2 পজিশন আৰু এ 2 1 পজিশন সেম হ'ব লাগে একেদৰে এ 1 3 পজিশন আৰু ইয়াতে তোমাৰ এ 3 1 পজিশন সেম হ'ব লাগে তাৰমানে তুমি ক'ব পাৰিবা যেতিয়া এ আই জে আৰু এ জি আই সেম হ'ব তেতিয়াহে সিমেট্ৰিক বুলি ক'ব পাৰিবা লক্ষ্য কৰিছা আৰু এটা চোৱা যে এটা ম্যাট্ৰিক্স লওঁ যে 2 -5 3 এটা লৈছো মই -5 6 5 এটা লৈছো 3 5 7 এটা তোমাৰ যদি কও এটো ম্যাট্ৰিক্স সিমেট্ৰিক হৈছে নেকি সিমেট্ৰিক হৈছে নেকি কি কবা হৈছে কাৰণ কিয় যে ইয়াৰ যেটো a1 টু টার্ম আছে আৰু যেটো a2 1 আছে দুটা এলিমেন্ট সেম হয় তাৰমানে a12 ইজ ইকুয়াল টু a21 a13 ইজ ইকুয়াল টু a31 লক্ষ্য কৰিছো ইয়াতে 3 ইয়াতে 3 a তোমাৰ যদি চোৱা 2 3 আৰু a যদি 3 2 চোৱা সেম আছে আৰু তাৰ উপৰি তুমি তো এইটো ক'ব পাৰিবা a11 ইকুয়াল টু a11 a22 ইকুয়াল টু a22 এইবিলাক তো ক'ব পাৰিবা তো আমি ক'ব পাৰো কি এই ম্যাট্ৰিক্সটো সিমেট্ৰিক হয় সমমিত হয় তো সমমিত হ'ব লাগিলে এ আই জে ইজ ইকুয়াল টু এ জে আই হ'ব লাগিব এটো এটা ডেফিনেশন হল নাইবা তুমি ডাইৰেক্ট কৈ দিব পাৰিবা যে এ ট্রান্সপোজ কৰিলে এ পাব লাগিব ঠিক আছে ডেফিনেশনটো আমি দুই ধৰণে দিব পাৰো হল এটা নেক্সট চাবা
নেক্সট কৈ আছে স্কিউ চিমেট্ৰিক মেট্ৰিক্স কাক ক'ব যে স্কোৱাৰ মেট্ৰিক্সক স্কিউ চিমেট্ৰিক মেট্ৰিক্স বুলি কোৱা হ'ব যদি এ ট্ৰেন্সপ'জ কৰাৰ পিছত মাইনাছ এ আহে যদি মাইনাছ এ আহে তেতিয়া আহে ঠিক আছে মাইনাছ এ ইয়াৰ ডেফিনেশ্যন তুমি এইদৰে লিখিব পাৰা যে এ মেট্ৰিক্স এ ইজ ইকুৱেল টু এ আই জে অফ অৰ্ডাৰ এন বাই এন এইটো মেট্ৰিক্সক স্কিউ চিমেট্ৰিক বুলি কোৱা হ'ব ইফ এ আই জে ইজ ইকুৱেল টু মাইনাছ এ জে আই দেন এ ইজ এ স্কিউ চিমেট্ৰিক বিষম সমমিত স্কিউ চিমেট্ৰিক মেট্ৰিক্স তেতিয়াহে তুমি ক'ব পাৰিবা স্কিউ চিমেট্ৰিক মেট্ৰিক্স যেতিয়া তোমাৰ এ আই ইজ ইকুৱেল টু মাইনাছ জে আই হ'ব তেতিয়া আহে আৰু নাইবা ডেফিনেশ্যনটো ক'ব পাৰিবা এ ট্ৰেন্সপ'জ ইকুৱেল টু মাইনাছ এ চোৱা এক্সাম্পল চাবা এক্সাম্পল লক্ষ্য কৰি চাবা যে এটা মেট্ৰিক্স ল'ম আমি যাতে এ আই জে আৰু এ জে আই ছেম হয় না তেতিয়া চাবা এ লৈ আছোঁ 3/3 ল'ম মই 3/3 লৈ আছোঁ 3/3 মেট্ৰিক্স চাবা এতিয়া মই লৈছোঁ 0 এতিয়া লৈছোঁ মই 1 এতিয়া লৈছোঁ মই -1 হয় না মাইনাছ ল'ব লাগে নিয়মতে এ আই ইজ ইকুৱেল টু মাইনাছ এ জে আই ল'ব লাগে তো মই চাপ'জ ইয়াতে মই -2 লৈছোঁ তেতিয়াহ'লে ইয়াতে কি ল'ব লাগিব 2 ল'ব লাগিব ইয়াতে চাপ'জ মই 3 লৈছোঁ তেতিয়াহ'লে ইয়াতে -3 এটা মই 0 দিলোঁ ইয়াতে মই 0 দিলোঁ এতিয়া তুমি লক্ষ্য কৰি চাবা এ ট্ৰেন্সপ'জ চোৱা এ ট্ৰেন্সপ'জ কিমান হয় এ ট্ৰেন্সপ'জ কৰিলে ৰ'বিলাক হৈ যাব কলমত তো ফাৰ্ষ্ট ৰ' লিখি লওঁ ফাৰ্ষ্ট ৰ'টো হৈ আছে কলম ফাৰ্ষ্ট কলম হিচাপত লিখিলোঁ ছেকেণ্ড ৰ' লিখি যাওঁ ছেকেণ্ড ৰ' লিখি আছোঁ আৰু থাৰ্ড ৰ' লিখি আছোঁ হ'ল এতিয়া তুমি লক্ষ্য কৰিছোৱা এ আৰু এ ডেছ ছেম হোৱা নাই লক্ষ্য কৰিছোৱা ছেম হোৱা নাই হয় না ইয়াতে তোমাৰ -2 আছে ইয়াতে +2 আছে ইকুৱেল নহয় কিন্তু যেতিয়া মই মাইনাছ কমন ল'ম ইয়াৰ পৰা চোৱা যেতিয়া মাইনাছ আমি কমন ল'ম 0 এইটো হ'ব +1 এইটো হ'ব -2 এইটো হ'ব তোমাৰ -1 0 -3 এইটো হ'ব তোমাৰ +2 +3 0 এটা লক্ষ্য কৰা ছেম হৈছে না তো আমি ক'ব পাৰোঁ কি যে এ ট্ৰেন্সপ'জ উলিয়াইছিলোঁ এ ট্ৰেন্সপ'জ কি পালোঁ -a তাৰমানে কি ক'ব পাৰোঁ যে এই মেট্ৰিক্স যিটো লিখিছিলোঁ এই মেট্ৰিক্সটো স্কিউ চিমেট্ৰিক মেট্ৰিক্স হৈছে ধৰি পাইছানে তো ইয়াৰ স্কিউ চিমেট্ৰিক হ'ব লাগিলে তোমাৰ হ'ব লাগিব এ আই ইজ ইকুৱেল টু মাইনাছ এ জে আই এতিয়া এই যিটো তোমাৰ ডায়গনেল আছে এইটো ডায়গনেল এই ডায়গনেল তুমি চোৱা মই প্ৰত্যেকটো 0 লৈছোঁ না প্ৰত্যেকটোৱে 0 তুমি যদি 0 বাদ দি যদি বেলেগ লোৱা তেতিয়া কিন্তু স্কিউ চিমেট্ৰিক মিলাব নোৱাৰিবা তোমাৰ 0 ল'ব লাগিবই ঠিক আছে এইটো এটা প্ৰপাৰ্টিজো হয় স্কিউ চিমেট্ৰিক মেট্ৰিক্সৰ কাৰণে যে প্ৰিন্সিপাল ডায়গনেল যিবিলাক এলিমেণ্ট থাকিব গোটেইকেইটা 0 হ'বই লাগিব নহ'লে তোমাৰ স্কিউ চিমেট্ৰিক মেট্ৰিক্সে নহ'ব হয় না কাৰণ আমি যেতিয়া মাইনাছ কমন লওঁ এই যে বাহিৰত যে মাইনাছ কমন লৈছোঁ যদি 0 বাদ দি বেলেগ এলিমেণ্ট থাকে তেতিয়াতো সেইটো তোমাৰ চেঞ্জ হৈ যাব কথাখিনি বুজি পাইছানে যেনেকৈ ইয়াতে তোমাৰ 0 আছে কাৰণে এই মাইনাছ কমন লোৱাৰ পিছত কোনো ইফেক্ট পৰা নাই 0 মানে সেইটো তোমাৰ +0 কোৱা -0 কোৱা সেই 0ই বুজাই আছে কিন্তু যদি ইয়াতে যদি বেলেগ নাম্বাৰ থাকে যদি মাইনাছ কমন লোৱা তেতিয়া সেইটো চাইন চেঞ্জ হৈ থাকিব আৰু চাইন চেঞ্জ হৈ থাকিলে এ আৰু এ ডেছ ইকুৱেল নাহিব হয় না তো সেই হিচাপত তোমাৰ 0 হ'ব লাগে ঠিক আছে মই ইয়াৰ পিছত প্ৰুফটো দি দিম কেনেকৈ প্ৰুফ কৰিব লাগে ৰ'বা প্ৰুফটো ইয়াতে দি আছোঁ প্ৰুফটো আমাক দেখুৱাব লাগে যে এটা স্কিউ চিমেট্ৰিক মেট্ৰিক্সৰ প্ৰিন্সিপাল ডায়গনেলৰ এলিমেণ্টছবোৰ গোটেইকেইটাই 0 হয় বুলি দেখুৱাব লাগে হয় তো চাবা মই লৈছোঁ যে কেপিটেল এ এটা মেট্ৰিক্স লৈছোঁ এ আই জে অফ অৰ্ডাৰ n বাই n ইজ স্কিউ চিমেট্ৰিক মেট্ৰিক্স মই ধৰি লৈছোঁ তো স্কিউ চিমেট্ৰিক মেট্ৰিক্স বুলি মই ধৰি লৈছোঁ লেট ধৰা হ'ল এই এটা বিষম সমমিত মৌল কক্ষ এতিয়া তুমি চাবা তেতিয়াহ'লে দিয়াৰ ফৰ আমি ক'ব পাৰোঁ যে এ আই জে ইজ ইকুৱেল টু মাইনাছ এ জে আই এইটো আমি ক'ব পাৰোঁ আমাৰ সংজ্ঞা মতে না ডেফিনেশ্যন মতে আমি এইটো ক'ব পাৰোঁ তেতিয়াহ'লে তুমি চাবা যে হুৱেন আই ইজ ইকুৱেল টু জে বা ফৰ আই ইজ ইকুৱেল টু জে যেতিয়া আই আৰু জে ইকুৱেল হ'ব তেতিয়া তোমাৰ কি হ'ব চাবা এ আই ইজ ইকুৱেল টু মাইনাছ এ আই এনেকুৱা হ'ব তো দুটা যদি মই লেফ্ট ছাইডত লৈ যাওঁ তেতিয়া কি হ'ব টুৱাইচ এ আই ইকুৱেল টু 0 ডেট মিনছ এ আই ইকুৱেল টু 0
তাৰমানে যেতিয়া সেম হয় তেতিয়া কি হয় 0 হৈ যায় তেতিয়াহ'লে তুমি ক'ব পাৰিবা না যে a11 ৰ ভ্যালু 0 a22 0 a33 0 a44 থাকিলে 0 তাৰমানে প্ৰিন্সিপাল ডায়াগোনাল এলিমেন্টবিলাক অলৱেজ 0 এটা আমি ক'ব পাৰো তো ইয়াৰ পৰা আমাৰ প্ৰুফটো হৈ যায় হল নেক্সট চাবা নেক্সট কৈছে any square matrix can be expressed as the sum of a symmetric and a skew symmetric matrix যে যিকোনো বৰ্গমূলক অক্ষক আমি এটা সমমিত আৰু এটা বিষম সমমিত মৌলক অক্ষৰ সমষ্টি হিচাপে যোগফলৰ সমষ্টি হিচাপে আমি প্ৰকাশ কৰিব পাৰোঁ ঠিক আছে যোগফল হিচাপে আমি প্ৰকাশ কৰিব পাৰোঁ বিষমমিত আৰু সমমিত মৌলক অক্ষৰ যোগফল হিচাপে তেতিয়া চাবা ইয়াৰ প্ৰুফ চাবা ইয়াৰ প্ৰুফটো বহুত ইম্পৰ্টেণ্ট প্ৰুফ হয় লেট প্ৰথমে ধৰি লওঁ যে কেপিটেল এ বি এনি স্কোৱাৰ মেট্ৰিক্স ধৰি লওঁ আমি যে এ হ'ল এটা যিকোনো বৰ্গ মৌলক অক্ষ ধৰি লৈছোঁ তেতিয়াহ'লে চাবা এ মেট্ৰিক্সক আমি লিখোঁ আৰু চাবা কেনেকৈ হাফ অফ এ প্লাছ এ ট্ৰেন্সপ'জ প্লাছ হাফ এ মাইনাছ এ ট্ৰেন্সপ'জ মই এইটো লিখিব পাৰোঁ কিয় লিখিব পাৰোঁ চোৱা হাফ যেতিয়া কমন ল'বা এ প্লাছ এ ডেছ প্লাছ এ মাইনাছ এ ডেছ হয় এ ডেছ কেঞ্চেল হয় নে নাই তুমি যেতিয়া হাফটো কমন ল'বা তেতিয়া কি হয় এ প্লাছ এ ট্ৰেন্সপ'জ প্লাছ এ মাইনাছ এ ট্ৰেন্সপ'জ লক্ষ্য কৰি চোৱা এ ট্ৰেন্সপ'জ মাইনাছ আছে আৰু এ ট্ৰেন্সপ'জ প্লাছ আছে কেঞ্চেল তেতিয়া থাকি কি টুৱাইছ এ টু কেঞ্চেল এ তো এ লিখিব পাৰোঁ না তো সেইটো লিখিছোঁ মই যে এ মানে হাফ অফ এ প্লাছ এ ডেছ আৰু কি হয় প্লাছ হাফ অফ এ মাইনাছ এ ডেছ হ'ল এতিয়া তুমি চাবা মই এই যিটো এইখিনি আছে এইখিনি মেট্ৰিক্সক আমি ধৰি লৈছোঁ পি বুলি প্লাছ আৰু এই বাকীখিনি যিটো আছে এই মেট্ৰিক্স এটা হ'ব এই মেট্ৰিক্সটো ধৰি লৈছোঁ কিউ বুলি হ'ল হুৱেৰ আমি ক'ব পাৰোঁ যে য'ত পি মানে হাফ অফ এ প্লাছ এ ট্ৰেন্সপ'জ আৰু কিউ মানে হাফ অফ এ মাইনাছ এ ট্ৰেন্সপ'জ হয় এতিয়া আমি চাম যে এ পি মেট্ৰিক্স যিটো আছে সেই পি মেট্ৰিক্সটো চিমেট্ৰিক হৈ আছে এতিয়া লক্ষ্য কৰি চাবা পি ট্ৰেন্সপ'জ উলিয়াই চাওঁ চিমেট্ৰিক হ'ব লাগিলে পি ট্ৰেন্সপ'জ ইকুৱেল টু পি হ'ব লাগিব তেতিয়াহে ক'ম পি ইজ চিমেট্ৰিক সমমিত বুলি তেতিয়া চাবা হাফ অফ এ প্লাছ এ ট্ৰেন্সপ'জ ইয়াতে তোমাৰ কিবা হোল ট্ৰেন্সপ'জ আহিব তেতিয়াহ'লে তুমি ক'ব পাৰিবা কি যে হাফটো কনষ্টেণ্ট বাহিৰত থাকিব প্ৰপাৰ্টিজ মতে হয় না কে বাহিৰত আহে তো তোমাৰ ইয়াতে হ'ব হোল ট্ৰেন্সপ'জ এতিয়া ক'ব পাৰিবা যে হাফ এ ট্ৰেন্সপ'জ প্লাছ এ ট্ৰেন্সপ'জ হোল ট্ৰেন্সপ'জ দুটাতে ট্ৰেন্সপ'জ লাগি যাব চ' আমি ক'ব পাৰোঁ হাফ অফ এ ট্ৰেন্সপ'জ প্লাছ এ ডেট মিনছ হাফ অফ এ প্লাছ এ ট্ৰেন্সপ'জ ডেট মিনছ পি হয়তো পি হৈছে এইটো না তুমি চোৱা পি আছিল কি হাফ অফ এ প্লাছ এ ট্ৰেন্সপ'জ চ' পি ট্ৰেন্সপ'জ ইকুৱেল টু পি চ' আমি ইয়াৰ পৰা ক'ব পাৰোঁ যে দেয়াৰ ফৰ পি ইজ চিমেট্ৰিক মেট্ৰিক্স চিমেট্ৰিক মেট্ৰিক্স সমমিত মৌলক অক্ষ বুজি পালানে এতিয়া আমি লক্ষ্য কৰিম কি যে চেক কৰিম কিউ কিউ ট্ৰেন্সপ'জ কৰি চাম এতিয়া তো চাবা কিউ ট্ৰেন্সপ'জ কি হ'ব তো মই লেফ্ট ছাইডত কৰি আছোঁ কিউ ইজ ইকুৱেল টু আছে হাফ অফ এ মাইনাছ এ ট্ৰেন্সপ'জ ইয়াক আমি হোল ট্ৰেন্সপ'জ কৰি আছোঁ তেতিয়াহ'লে তোমাৰ হাফটো কনষ্টেণ্ট বাহিৰত থাকিব আৰু এ ট্ৰেন্সপ'জ হৈ যাব আৰু ইয়াতে তোমাৰ হ'ব এ ট্ৰেন্সপ'জ হোল ট্ৰেন্সপ'জ হৈ যাব হয় না দুটাতে লাগি যাব ট্ৰেন্সপ'জটো চ' আমি ক'ব পাৰোঁ হাফ এতিয়া চাবা এ ট্ৰেন্সপ'জ মাইনাছ এক দুইবাৰ ট্ৰেন্সপ'জ কৰা হৈছে তেতিয়া প্ৰপাৰ্টিজ মতে এইটো হয় এতিয়া যদি মই মাইনাছ কমন লওঁ তেতিয়াহ'লে হাফ অফ এ মাইনাছ এ ট্ৰেন্সপ'জ ডেট মিনছ মাইনাছ কি হয় মাইনাছ কিউ হৈ আছে ন ৰ'বা এইটো জাগা হোৱা নাই মাইনাছ কিউ হৈ আছে হয় নাই মাইনাছ কিউ হৈ আছে তো কিউ ট্ৰেন্সপ'জ ইকুৱেল টু মাইনাছ কিউ তো আমি ক'ব পাৰোঁ কিউ ইজ স্কিউ চিমেট্ৰিক কিউ হ'ল বিষম সমমিত মৌলক অক্ষ গতিকে আমি কি ক'ব পাৰোঁ যে এ যিটো মেট্ৰিক্স আছিলে কেপিটেল এ কেপিটেল এ মেট্ৰিক্সটোক আমি কি কৰিলোঁ আমি চাম হিচাপত এক্সপ্ৰেছ কৰিব পাৰিলোঁ না যোগফল হিচাপত তাৰে এটা কি হৈ আছে চিমেট্ৰিক হৈ আছে এটা চিমেট্ৰিক আৰু এটা স্কিউ চিমেট্ৰিক হয় না নাই এটা মেট্ৰিক্স চিমেট্ৰিক আৰু এটা মেট্ৰিক্স
স্কিউ চিমেট্ৰিক। তো যিকোনো মেট্ৰিক্সক আমি এইদৰে এক্সপ্ৰেছ কৰিব পাৰোঁ বুলি এইটো আমাৰ প্ৰুফ হৈ গ'ল। বুজি পালানে? এইখিনি কৰিব লাগে। পি আৰু কিউ ট্ৰেন্সপ'জ কৰি তুমি কেৱল চেক কৰিবা পি ইজ চিমেট্ৰিক, কিউ ইজ স্কিউ চিমেট্ৰিক। বাছ এইখিনি কৰিলে তোমাৰ হৈ গ'ল। বুজি পালা? এইটো বহুত ইম্পৰ্টেণ্ট হয় হা, এইটো তোমালোকে ভালকৈ একবাৰ চাবা। কেৱল এই ফাৰ্ষ্ট লাইনটো যদি মনত কৰা তেতিয়াই হৈ যায় হা, ফাৰ্ষ্ট লাইনটো এ ইজ ইকুৱেল টু লিখিছোঁ এক্সপ্ৰেশ্যনটো সেইটোৱে। নেক্সট চোৱা, নেক্সট হৈছে কিছুমান নোটছ দিয়া হৈছে। নোটছটো কি কৈ আছে? ফাৰ্ষ্ট নোট চোৱা, every unit matrix and square zero matrix are symmetric matrices. Every unit matrix, unit মানে identity matrix, and square zero matrix, ঠিক আছে, জিৰ' মেট্ৰিক্স বুলি ক'লে তো যিকোনো হ'ব পাৰে, সেইকাৰণে স্কোৱাৰ জিৰ' মেট্ৰিক্স যিটো বৰ্গ শূন্যমূলক অক্ষ হয় সেইবিলাক সমমিতামূলক অক্ষ হৈ যায়। ভাল। নেক্সট কৈ আছে কি ছেকেণ্ডটো, all principal diagonal elements of a skew symmetric matrix are always zero, যে এটা বিষম সমমিতামূলক অক্ষৰ যিবিলাক কৰ্ণৰ মূল থাকে সেইবিলাক সদায় জিৰ' হয়। এইটো আমি মাত্ৰ প্ৰুভ কৰিলোঁ হয়নে নাই? প্ৰুভ কৰা হৈছে এইটো। নেক্সট নাম্বাৰ 3 কি কৈ আছে? ট্ৰেছ অফ এ স্কিউ চিমেট্ৰিক মেট্ৰিক্স ইজ অলৱেজ জিৰ'। এতিয়া ট্ৰেছ মানে কি? ট্ৰেছটো দিয়া নাই তোমালোকক ন। ট্ৰেছ মানে বুজায় ছাম অফ ডায়াগনেল এলিমেণ্টছ, ছাম অফ ডায়াগনেল এলিমেণ্ট, ডায়াগনেল এলিমেণ্টছ। তোমাৰ যিটো কৰ্ণৰ মূল থাকিব সেই গোটেইটা যোগ কৰিলে যিটো পোৱা যায় তাক কোৱা হয় ট্ৰেছ। এইটো অসমীয়া টাৰ্ম মই নাজানো এইটো, ঠিক আছে। ট্ৰেছ এইটো কিতাপত নাই আচলতে। তো ছাম অফ ডায়াগনেল এলিমেণ্টছ। তো স্কিউ চিমেট্ৰিক মেট্ৰিক্সৰ ক্ষেত্ৰত ডায়াগনেল এলিমেণ্টছ গোটেইকেইটাই জিৰ'। তো গতিকে ছাম কৰিলে কি পাবা? জিৰ'ই পাবা না, সেইকাৰণে হৈছে জিৰ'। নেক্সট চোৱা, নাম্বাৰ 4, if A is a square matrix then A plus A transpose k মানে constant, k into A plus A transpose, A into A transpose into A are symmetric matrices, while A minus A transpose আৰু k into A minus A transpose is skew symmetric matrix. ঠিক আছে, matrices হ'ব এইটো, মই এইটো ভুল হৈ আছে না, এইটো matrices হ'ব। তো ইয়াতে তোমাৰ নোটটো বুজাইছে কি, যে এটা স্কোৱাৰ মেট্ৰিক্স লোৱাৰ পিছত তোমাৰ যদি এ প্লাছ এ ট্ৰেন্সপ'জ কৰা, এইটো অলৱেজ চিমেট্ৰিক হা। তুমি যদি কে মাল্টিপ্লাই কৰি চোৱা এ প্লাছ এ ট্ৰেন্সপ'জ, এইটো অলৱেজ চিমেট্ৰিক। তোমাৰ ইয়াতে যদি হাফ মাল্টিপ্লাই যদি কৰা, এইটো কি চিমেট্ৰিক হ'ব, কাৰণ কেৰ ভেলু হাফ বুজাইছে। এটা আমি প্ৰুভ কৰিলোঁ যে তাতে আমি লৈছিলোঁ না পি মানে কি হাফ অফ এ প্লাছ এ ট্ৰেন্সপ'জ, সেইটোৱে কথা কৈ আছে। কিন্তু তুমি যদি ইয়াতে লোৱা এ মাইনাছ এ ট্ৰেন্সপ'জ যদি লোৱা, তেতিয়া এইটো অলৱেজ স্কিউ চিমেট্ৰিক হয়। ঠিক আছে, স্কিউ চিমেট্ৰিক, বিষমমিত হয়। আৰু যদি কে মাল্টিপ্লাই যদি কৰা তেতিয়াও স্কিউ চিমেট্ৰিক হয়। তো সেইকাৰণে আমি ক'ব পাৰোঁ যে হাফ অফ এ মাইনাছ এ ট্ৰেন্সপ'জ এইটো স্কিউ চিমেট্ৰিকে হ'ব। তো এই নোটটো মনত ৰাখিব পাৰা। নেক্সট নাম্বাৰ 5 কি কৈ আছে? If A and B are two skew symmetric matrices, then A plus B, A minus B, AB minus BA are all skew symmetric matrices. কিন্তু AB plus BA to symmetric matrix হয়। Next কৈ আছে if AB are two symmetric matrices, ৰ'বা এইকেইটাৰ মই প্ৰুফ দি আছোঁ ৰ'বা হা। এইকেইটা নোটকেইটা তোমালোকে মুখস্থ কৰিব লাগিব, নোটকেইটা মানে জানিব লাগিব, মনত ৰাখিব লাগিব, ঠিক আছে। তো জানিব লাগিব, ইয়াৰ প্ৰুফকেইটা মই দি আছোঁ ৰ'বা। চোৱা ফাৰ্ষ্ট কি কৈ আছে? ফাৰ্ষ্ট কৈ আছে প্ৰুভ ডেট এভৰি ইউনিট মেট্ৰিক্স এণ্ড স্কোৱাৰ জিৰ' মেট্ৰিক্স আৰ চিমেট্ৰিক মেট্ৰাইচেছ। তো চাবা, এটা মেট্ৰিক্স লওঁ এ মেট্ৰিক্স লৈছোঁ এ আই জে অফ অৰ্ডাৰ n by n, where a I j is equal to 1 for all I is equal to j and 0 for all I not equal to j। তেতিয়াহ'লে এইটো ডেফিনেশ্যনটো কি বুজাইছে? এইটো বুজাইছে আইডেণ্টিটি মেট্ৰিক্সৰ ডেফিনেশ্যন। অভেদমূলক অক্ষ বুলি কয় অসমীয়াত, অভেদমূলক অক্ষৰৰ ডেফিনেশ্যন হয় এইটো। তাৰমানে এইটো এনেকুৱা বুজাইছে 1 0 0 0 1 0 0 0 1, এই মেট্ৰিক্সটো বুজাইছে। যেতিয়া তোমাৰ A1 1 হয় তেতিয়া কি হ'ব 1, A2 2 1, A3 3 1, তাৰমানে চেম থাকিলেই 1 হয়, আৰু বাকীবিলাকৰ কাৰণে 0। তো ডেফিনেশ্যনটো এইটো বুজাইছে। তো এই মেট্ৰিক্সটো দেখুৱাব লাগে চিমেট্ৰিক বুলি। তুমি চাবা ইয়াতে তোমাৰ
এ জে আই যদি উলিওৱা এ জে আই তেতিয়া কি হ'ব 1 হ'ব নে নাই জে ইজ ইকুৱেল টু আই এণ্ড জে নট ইকুৱেল টু আইৰ কাৰণে 0 হ'ব হয় না তেতিয়াহ'লে তোমাৰ কি হ'ল এ আই জে আৰু এ জে আই ইকুৱেলে হ'ল তো ইকুৱেল যদি হৈ যায় তেতিয়া তুমি ক'ব পাৰিবা কি যে এ ট্ৰেন্সপ'জ তাৰমানে এ একেই হয় কথাটো তাৰমানে এ হ'ল চিমেট্ৰিক এ চিমেট্ৰিক হয় না তো ইয়াতে আমাৰ ইউনিট মেট্ৰিক্সবোৰ মানে আইডেণ্টিটি মেট্ৰিক্সবিলাক কি হয় চিমেট্ৰিক মেট্ৰিক্স হয় একেদৰে কৈ আছে স্কোৱাৰ জিৰ' মেট্ৰিক্স দিলোৱা যে কেপিটেল এ লৈছোঁ এ আই জে অফ অৰ্ডাৰ এন বাই এন এ আই জে ইজ ইকুৱেল টু 0 তাৰমানে জিৰ' মেট্ৰিক্স মানে গোটেইকেইটা 0 হ'ব লাগিব তো এ আই জে 0 ফৰ অল আই জে যিকোনো কাৰণে তেতিয়াহ'লে তুমি চোৱা এ জে আই কি হ'ব 0তে হ'ব ডেট মিনছ এ জে আই আৰু এ আই জে দুটা ইকুৱেল ডেট মিনছ এ ইজ চিমেট্ৰিক প্ৰুফ ইজি হয় এইবিলাক প্ৰুফ ডাঙৰ কথা নহয় তোমালোকে মেইন এই নোট কেইটা মনত ৰাখিব লাগিব হ'ব নেক্সট হ'ব prove that all diagonal principal diagonal elements of a skew symmetric matrix are always 0 এটা prove কৰিলো already না next কৈ আছে কি number 3 if a is a square matrix then a plus a transpose is symmetric দেখুৱাব লাগে k multiply কৰিলে symmetric এটা দেখুৱাব লাগে চবা মই ধৰি লম এইটো p বুলি তেতিয়াহ'লে আমি কি উলিয়াম p transpose উলিয়াম p transpose মানে a transpose plus a whole transpose এটা transpose আছে ৰবা ইয়াতে ট্ৰান্সপ'জ আছে তেতিয়াহ'লে তোমাৰ ইয়াতে ট্ৰান্সপ'জ নাই এই ইয়াতে আছে চাবা এতিয়া হোল ট্ৰান্সপ'জ কৰি দিলে এইটো হ'ব এ ট্ৰান্সপ'জ হোল ট্ৰান্সপ'জ ডেট মিনছ এ ট্ৰান্সপ'জ প্লাছ এ এইটোতো পি এ হৈ গ'ল না ডেট মিনছ আমি কি ক'ব পাৰোঁ যে পি ইজ চিমেট্ৰিক তেতিয়াহ'লে দেয়াৰ ফৰ এ প্লাছ এ ডেছ চিমেট্ৰিক প্ৰুফ হৈ গ'ল একটা এইটো আমাৰ প্ৰুফ হৈ গ'ল একেদৰে তুমি যদি ইয়াতে কে মাল্টিপ্লাই কৰি দিয়া কেটো বাহিৰত আহিব হয় নাই কেটো বাহিৰত আহিব তোমাৰ যদি ইয়াতে পি যদি থাকে কে ইনটু এ প্লাছ এ ট্ৰান্সপ'জ তেতিয়া তোমাৰ পি ডেছ উলিয়ালে কে বাহিৰত থাকিব আৰু এ প্লাছ এ ট্ৰান্সপ'জ হোল ট্ৰান্সপ'জ হ'ব তেতিয়া কে আৰু কি হ'ব তোমাৰ ইয়াতে যে এ ট্ৰান্সপ'জ প্লাছ এ ট্ৰান্সপ'জ হোল ট্ৰান্সপ'জ ডেট মিনছ কে এ ট্ৰান্সপ'জ প্লাছ এ ডেট মিনছ পি তো পি চিমেট্ৰিক এতিয়া নেক্সট হ'ব মই ধৰি লওঁ ছাপ'জ কিউ লিখিলোঁ এ ট্ৰান্সপ'জ তেতিয়াহ'লে কিউ ট্ৰান্সপ'জ যদি কৰোঁ এ ট্ৰান্সপ'জ হোল ট্ৰান্সপ'জ আৰু এটা প্ৰপাৰ্টি পাইছিলে যে কি এ বি পালে এ বি হোল ড্ৰেছ থাকিলে উল্টাকৈ লিখিব লাগে না তো উল্টা হিচাপত লিখিলে প্ৰথমতে লিখিব লাগিব এ ট্ৰান্সপ'জ হোল ট্ৰান্সপ'জ তাৰপিছত লিখিব লাগিব তোমাৰ এ ট্ৰান্সপ'জ এই ফৰ্মুলাটো এবাৰ লিখি দি আছোঁ এ বি যদি হোল ট্ৰান্সপ'জ থাকে তেতিয়া আমি কি লিখোঁ বি ট্ৰান্সপ'জ এ ট্ৰান্সপ'জ উল্টাকৈ লিখিব লাগে তো এইটো লিখিলোঁ তো এইটো তোমাৰ হ'ব এ ডাবল কৰি লৈছোঁ আৰু এইটো হ'ব এ ডেছ তাৰমানে কিউৱে হ'ল তো কিউটো কি হ'ল চিমেট্ৰিক হৈ গ'ল কিউ চিমেট্ৰিক ঠিক আছে একেদৰে তোমাৰ যদি তুমি এইটো কৰি চোৱা এ ট্ৰান্সপ'জ এ এইটো তোমাৰ চিমেট্ৰিক পাবা কৰি চাবা হ'ব আৰু ইয়াতে কি কৈ আছে হোৱাইল এ মাইনাছ এ ডেছ তো তুমি যদি ইয়াতে লোৱা এ মাইনাছ এ ট্ৰান্সপ'জ যদি এইটো লোৱা এক্স ট্ৰান্সপ'জ কৰি চোৱা এ মাইনাছ এ ট্ৰান্সপ'জ হোল ট্ৰান্সপ'জ ইয়াতে পাবা এ ট্ৰান্সপ'জ মাইনাছ এ ট্ৰান্সপ'জ হোল ট্ৰান্সপ'জ ডেট মিনছ এ ট্ৰান্সপ'জ মাইনাছ এ তাৰমানে এ কমন মাইনাছ কমন হ'লে এ মাইনাছ এ ট্ৰান্সপ'জ ডেট মিনছ মাইনাছ এক্স তো তেতিয়াহ'লে কি ক'বা এক্সটো হ'ল স্কিউ চিমেট্ৰিক ঠিক আছে বহুত ইজি হয় প্ৰুফবিলাক তোমালোকে ধুনীয়াকৈ কৰি ৰাখি থৈ দিয়া পিছলৈ আৰু নাপঢ়া একদম পূৰা মনত থাকি যাব তোমালোকৰ ঠিক আছে নেক্সট চাবা এইবিলাক কিন্তু প্ৰুফ অহাৰ চান্স আছে এইবিলাক প্ৰুফ অহাৰ চান্স আছে এই যিটো মই থাৰ্ড নম্বৰ যিটো কৰালোঁ এতিয়া ফ'ৰ্থ নম্বৰটো আহি থাকে এইবিলাক ইয়াতে কৈ আছে ইফ এ এণ্ড বি আৰ টু স্কিউ চিমেট্ৰিক মেট্ৰাইচিছ এ কৈ আছে তোমাৰ বিষম সমমিত বিও কৈ আছে বিষম সমমিত মানে স্কিউ চিমেট্ৰিক দেখুৱাব লাগে কি এ প্লাছ বি এ মাইনাছ বি এ বি মাইনাছ বি এ আৰ স্কিউ চিমেট্ৰিক মেট্ৰাইচিছ তো তুমি চাবা এই নাম্বাৰটো কি কৈ আছে এইটো যে এ প্লাছ বি হোল ট্ৰান্সপ'জ যেতিয়া কৰি চাম তেতিয়া হ'ব তোমাৰ এ ট্ৰান্সপ'জ প্লাছ বি ট্ৰান্সপ'জ আকৌ এ ট্ৰান্সপ'জ মানে মাইনাছ এ এইটো মানে মাইনাছ বি মাইনাছ কমন আহি আছে তো মাইনাছ এ প্লাছ বি তেতিয়াহ'লে কি ক'ব পাৰিবা যে এ প্লাছ বি হ'ল স্কিউ চিমেট্ৰিক এইটো স্কিউ চিমেট্ৰিক হ'ব
স্কিউ চিমেট্ৰিক হ'ল নে নাই? মাইনাছ কমন আহি আছে তো, এই মাইনাছ আহি আছে ন ইয়াতে। একেদৰে তুমি এ মাইনাছ বি কৰিব পাৰিবা, একেদৰে হ'ব। তাৰপিছত চাবা এ বি মাইনাছ বি এ, এইটো লক্ষ্য কৰা এতিয়া। এইটো যদি হোল ট্ৰেন্সপ'জ কৰি দিওঁ তেতিয়া হ'ব এ বি হোল ট্ৰেন্সপ'জ আৰু এইটো হ'ব মাইনাছ বি এ হোল ট্ৰেন্সপ'জ। আৰু হোল ট্ৰেন্সপ'জ থাকিলে আমি কি পাওঁ? উল্টা কৰি লিখিব লাগে বি ট্ৰেন্সপ'জ এ ট্ৰেন্সপ'জ মাইনাছ এ ট্ৰেন্সপ'জ বি ট্ৰেন্সপ'জ। এতিয়া বি ট্ৰেন্সপ'জ মানে কি আছে? মাইনাছ বি। এ ট্ৰেন্সপ'জ মানে মাইনাছ এ। তাৰপিছত এ ট্ৰেন্সপ'জ মানে মাইনাছ এ, বি ট্ৰেন্সপ'জ মানে মাইনাছ বি। তেতিয়াহ'লে হ'ল মাইনাছ মাইনাছ প্লাছ বি এ, এইটো হ'ল তোমাৰ মাইনাছ 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 প্লাছ এ বি। এতিয়া যদি মাইনাছ কমন লোৱা তেতিয়া হ'ব এ বি মাইনাছ বি এ। এতিয়া চোৱা লক্ষ্য কৰা এ বি মাইনাছ বি এ হোল ট্ৰেন্সপ'জ লৈছিলোঁ, আমি কি পালোঁ? এ বি মাইনাছ বি এৰ কি পালোঁ? মাইনাছ পালোঁ। তাৰমানে কি ক'ব পাৰোঁ? দেয়াৰ ফৰ এ বি মাইনাছ বি এ ইজ স্কিউ চিমেট্ৰিক। স্কিউ চিমেট্ৰিক হয় না? স্কিউ চিমেট্ৰিক বুলি ক'ব পাৰোঁ, বিকম সমমিত বুলি ক'ব পাৰোঁ। হ'ল। এতিয়া তোমাৰ বি নম্বৰটো চাবা। বি কি কৈ আছে লক্ষ্য কৰিবা। বি হৈ আছে যে এ বি প্লাছ বি এ হোল ট্ৰেন্সপ'জ লাগে। তেতিয়াহ'লে পাবা কি যে এ বি হোল ট্ৰেন্সপ'জ প্লাছ বি এ হোল ট্ৰেন্সপ'জ। তো এ বি হোল ট্ৰেন্সপ'জ কৰিলে বি ট্ৰেন্সপ'জ এ ট্ৰেন্সপ'জ আৰু এইটো পাবা এ ট্ৰেন্সপ'জ বি ট্ৰেন্সপ'জ। তেতিয়া এইটো পাবা মাইনাছ বি, এইটো পাবা মাইনাছ এ, এইটো হ'ব তোমাৰ হ'ব মাইনাছ এ, এইটো হ'ব মাইনাছ বি। ডেট মিনছ এ বি বি এ আৰু এইটো তোমাৰ হৈ আছে এ বি। চোৱা ছেম পালোঁ না? এ বি প্লাছ বি এ লৈছিলোঁ আমি, এ বি প্লাছ বি এ পালোঁ, এইটোৱে পালোঁ। ডেট মিনছ আমি ক'ব পাৰোঁ যে এ বি প্লাছ বি এটো কি? চিমেট্ৰিক হৈ আছে, চিমেট্ৰিক বুলি ক'ব লাগিব, সমমিত। ছেম পালোঁ, আমি মাইনাছ কমন পোৱা নাইতো। তেতিয়াহ'লে আমি ক'ব পাৰোঁ কি এ বি প্লাছ বি এ চিমেট্ৰিক মেট্ৰিক্স। এইটো তোমালোকে প্ৰুফটো ভালকৈ কৰি ল'বা, ঠিক আছে? মই বুজাই দিলোঁ, কৰি ল'বা। নেক্সট চাবা। নেক্সট নাম্বাৰ 5 কৈ আছে ইফ এ এণ্ড বি আৰ চিমেট্ৰিক মেট্ৰিক্সেছ। একে চিমেট্ৰিক মানে এ ডেছ ইকুৱেল টু এ আৰু বি ডেছ ইকুৱেল টু বি। এতিয়া নাম্বাৰ এইটো কৈ আছে কি যে এ প্লাছ বি চিমেট্ৰিক, স্কিউ চিমেট্ৰিক হয়। হয়, স্কিউ চিমেট্ৰিক হয়, এইটো দেখুৱাব লাগে। একে হ'ব নে নাই? তোমাৰ যদি এ প্লাছ বি হোল ট্ৰেন্সপ'জ কৰি চোৱা তেতিয়া হ'ব কি যে এ ট্ৰেন্সপ'জ প্লাছ বি ট্ৰেন্সপ'জ। এতিয়া হ'ব এ প্লাছ বি, ৰ'বা লিখাত অলপ ভুল হৈ আছে বোধহয় ইয়াতে। এ প্লাছ বি এ মাইনাছ বি আৰ স্কিউ চিমেট্ৰিক মেট্ৰিক্স। ভুল হৈ গ'ল দেখোন, এইটো মই কৰি দি আছোঁ ৰ'বা। এইটো তোমাৰ এ প্লাছ বি হোল ট্ৰেন্সপ'জ কৰিলে এ প্লাছ বি আহি আছে, তাৰমানে চিমেট্ৰিক হৈ আছে ন? এইটো চিমেট্ৰিক হ'ব, এইটো তোমাৰ স্কিউ নহয়, চিমেট্ৰিক হ'ব। এইটো তোমাৰ চিমেট্ৰিক লিখিবা, চিমেট্ৰিক হয়। এ প্লাছ বি ইজ চিমেট্ৰিক। এইটো মোৰ ভুল হৈ আছে লিখোঁতে, হা, চিমেট্ৰিক। একেদৰে এ মাইনাছ বি হ'ব। এতিয়া মই এইটো কৰি চাওঁ, এ বি প্লাছ বি এ, এইটো ট্ৰেন্সপ'জ কৰি চাওঁ কি আহে, লক্ষ্য কৰিবা। তো এইটো হ'ব এ বি হোল ট্ৰেন্সপ'জ আৰু তোমাৰ হ'ব প্লাছ বি এ হোল ট্ৰেন্সপ'জ, হয়? তেতিয়াহ'লে হ'ব তোমাৰ বি ট্ৰেন্সপ'জ আৰু উল্টা কৰি লিখিব লাগে যে এ ট্ৰেন্সপ'জ পিছত হ'ব, তো বি ট্ৰেন্সপ'জ এ ট্ৰেন্সপ'জ প্লাছ এ ট্ৰেন্সপ'জ বি ট্ৰেন্সপ'জ। তেতিয়া বি এ আৰু এইটো হ'ব তোমাৰ এ বি। তেতিয়াহ'লে এ বি প্লাছ বি এ চিমেট্ৰিক হ'ল, হয় নাই? চিমেট্ৰিক হৈছে। তেতিয়া আমি ক'ব পাৰোঁ যে এইটো চিমেট্ৰিক মেট্ৰিক্স। এইটো স্কিউটো এইটো ভুল হৈ আছে, এইটো ঠিক কৰিবা। এতিয়া বি নাম্বাৰ চাবা, বিটো কি কৈ আছে। বি হৈ আছে যে এ বি মাইনাছ বি এ হোল ট্ৰেন্সপ'জ কৰি চাম। তেতিয়া হ'ব তোমাৰ এ বি হোল ট্ৰেন্সপ'জ মাইনাছ বি এ হোল ট্ৰেন্সপ'জ। এতিয়া উল্টা কৰি লিখি দিলে হ'ল বি ট্ৰেন্সপ'জ এ ট্ৰেন্সপ'জ মাইনাছ এ ট্ৰেন্সপ'জ বি ট্ৰেন্সপ'জ। এইটো তোমাৰ হ'ব বি, এইটো হ'ব এ, এইটো হ'ব এ, এইটো হ'ব বি। তো মাইনাছ যদি কমন লওঁ তেতিয়া হ'ব এ বি মাইনাছ বি এ। তো চোৱা মাইনাছ আহি গ'ল, তো মাইনাছ আহি গ'ল মানে এইটো স্কিউ চিমেট্ৰিক। তো ইয়াতে তোমাৰ হ'ব স্কিউ চিমেট্ৰিক, এইটো মোৰ লিখা ভুল হৈ আছে, স্কিউ চিমেট্ৰিক। এইটো লক্ষ্য কৰিবা, স্কিউ চিমেট্ৰিক হ'ব। তাৰমানে তোমাৰ ইয়াতে যিটো ৰৈ গ'ল এইটো এই নোটটোতো তোমাৰ অলপ ভুল হৈ আছে কি যে 5 নম্বৰটোত এই ইয়াতে স্কিউ নহ'ব, এইটো হ'ব চিমেট্ৰিক মেট্ৰিক্স। আৰু ইয়াতে তোমাৰ হ'ব এইটোত হ'ব স্কিউ চিমেট্ৰিক মেট্ৰিক্স। ঠিক কৰি লোৱা এইখিনি। এতিয়া লাষ্ট চি আছে, এতিয়া চিটো চাবা। চিটো কৈ আছে কি এ বি ই চিমেট্ৰিক মেট্ৰিক্স হুৱেন এ বি ইকুৱেল টু বি এ। তুমি যদি এ বিক যদি ট্ৰেন্সপ'জ কৰা তেতিয়া তুমি কি পাবা? বি ট্ৰেন্সপ'জ
এ ট্ৰান্সপ'জ, বি ট্ৰান্সপ'জ মানে বি, এ ট্ৰান্সপ'জ মানে এ দিয়া আছে। এতিয়া তুমি যদি দিয়া থাকে এ বি আৰু বি এ যদি ছেম যদি দিয়া থাকে, তেতিয়াহে তুমি এইটো এ বি লিখিব পাৰিবা। আৰু এ বি লিখাৰ লগে লগে কি হ'ব, এ বি হ'ল চিমেট্ৰিক মেট্ৰিক্স, হয় নাই? সেইকাৰণে কুৱেশ্যনটো এনেকুৱা হৈছে যে এ বি ইজ চিমেট্ৰিক মেট্ৰিক্স ৱেন এ বি ইজ ইকুৱেল টু বি এ। যেতিয়া এ বি আৰু বি এ সমান হয় তেতিয়াহে এ বিটো সমমিত মূলক হয়। হ'ব? তো এই 5টা প্ৰুফটো তোমালোকে ভালদৰে লিখি ল'বা। হ'ব? তো আজি এইখিনি, আমি নেক্সট ক্লাছত 3.3 এক্সাৰচাইজখিনি কৰি চাম। থেংক ইউ।